সকলোকে শিৱানী দেৱী ইউটিউব চেনেললৈ স্বাগতম জনালো আৰু আপোনালোকক জনাবলৈ প্ৰায় খুবেই সুখী হৈছো যে যিসকল ল'ৰা ছোৱালী অসম পুলিচৰ কাটঅফত নাম আহিছে তেওঁলোক খুবেই ভাগ্যৱান কিয়নো আপোনালোক সকলোৱে জানে যে সকলোৱে জ্ঞাত যে আজিকালি কিমান কম্পিটিশন হৈ গৈছে আমিও অসম পুলিচত 2022ত মই ভৰ্তি হৈছিলো তেতিয়াও ইমান কাটঅফ অহা নাছিলে কিন্তু এতিয়া মানে যিমানে দিন বাগৰিছে সিমানে কম্পিটিশন বহুত বেছি হৈ গৈছে গতিকে আপোনালোকৰ কাটঅফটো হাই গৈছে গতিকে এনেকুৱা নিচিনা লাগিছে যে আপোনালোকৰ মেৰিটত নাম অহা নিচিনা লাগিছে মানে আমাৰ তেনেকুৱা হৈছিল যেতিয়া আমাৰ ৰিজাল্ট দিছিল তেতিয়া মেৰিটত তেনেকৈ নাম অহা নিচিনা লাগিছিলে আৰু আপোনালোকৰ এতিয়া ৰিটেনত বহিবলৈ এনেকুৱা ইমান ডাঙৰ এটা কাটঅফ আহিছে তথাপিও আপোনালোকৰ নাম যে সেই কাটঅফত আহিছে সেইটো কাৰণে আপোনালোক খুবেই সুখী থাকক আৰু আপোনালোকে জোৰদাৰ প্ৰস্তুতি চলাওক যাতে আপোনালোকে ৰিটেনত কোৱালিফাই কৰি অসম পুলিচৰ এজন আৰক্ষী বিষয়া হিচাপে নিজকে মানে নিযুক্তি হ'ব পাৰে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে পৰীক্ষা এতিয়া খুবেই ওচৰ চাপিছে গতিকে আপোনালোকৰ মনতেও প্ৰশ্ন আহিব পাৰে যে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে বা আপোনালোকৰ ওবিসি কিমান পোষ্ট আছে জেনেৰেলৰ কিমান পোষ্ট আছে বা এসটি ইমান কম পোষ্ট আছে এনেকুৱা ধৰণৰ মানে চিন্তা আহিব পাৰে তো আপোনালোকে সেই পোষ্টৰ কথা নাভাবি আপোনালোকে নিজৰ পঢ়াত মনোযোগ দিয়ক আৰু আপোনালোকে পোনপ্ৰথমে সিলেবাসটো কমপ্লিট কৰক মোৰ ফালৰ পৰা মই আপোনালোকক এইখিনি এডভাইস দিব বিচাৰো কাৰণ ময়ো নিজেই প্ৰস্তুতি চলাই ইমান ধুনীয়া মানে আজি অসম পুলিচত চাকৰি কৰি আছো গতিকে আপোনালোকে নিজে প্ৰথমতে ফাৰ্স্ট টাইম সিলেবাসটো কমপ্লিট কৰি লওক আৰু সিএম ছাৰে কোৱা নিচিনাকৈ 1 তাৰিখে আমাৰ এডমিট দিব আৰু আপোনালোকে এডমিট পোৱাৰ পিছৰৰ পৰা আপোনালোকে ৰিভিজন কৰা ষ্টাৰ্ট কৰিব আৰু ৰিভিজন কৰি তেতিয়া আপোনালোকে এক্সামত বহিব তো মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এটাই ক'ব খুজিম যে আপোনালোকে এইখিনি সময়ত কোনো ধৰণৰ যাতে অইন চিন্তা নকৰি আপোনালোকে যদি পঢ়াত ফুল এটেনশন দিয়ে আৰু পঢ়াটো যাতে আগুৱাই লৈ যায় আৰু 1 তাৰিখ মানলৈকে আপোনালোকে পুৰা সিলেবাস কমপ্লিট কৰিবলৈ ট্ৰাই কৰক তাৰপিছত 1 তাৰিখৰ পিছত আপোনালোকে পুৰা ৰিভিজনত লাগি যাওক যাতে আপোনালোকে আগৰ পঢ়াখিনি আপোনালোকৰ এনে নাযায় গতিকে আপোনালোকে যাতে পৰীক্ষাটো ভাল হয় আপোনালোকৰ তাৰে কামনা কৰি মোৰ আজি এই ভিডিঅ'টো সামৰণি মাৰিলো বাই বাই আকৌ পিছত লগ পাম সকলোকে শিৱানী দেৱী ইউটিউব চেনেললৈ স্বাগতম জনালো আৰু আপোনালোকক জনাবলৈ প্ৰায় খুবেই সুখী হৈছো যে যিসকল ল'ৰা ছোৱালী অসম পুলিচৰ কাটঅফত নাম আহিছে তেওঁলোক খুবেই ভাগ্যৱান কিয়নো আপোনালোক সকলোৱে জানে যে সকলোৱে জ্ঞাত যে আজিকালি কিমান কম্পিটিশন হৈ গৈছে আমিও অসম পুলিচত 2022ত মই ভৰ্তি হৈছিলো তেতিয়াও ইমান কাটঅফ অহা নাছিলে কিন্তু এতিয়া মানে যিমানে দিন বাগৰিছে সিমানে কম্পিটিশন বহুত বেছি হৈ গৈছে গতিকে আপোনালোকৰ কাটঅফটো হাই গৈছে গতিকে এনেকুৱা নিচিনা লাগিছে যে আপোনালোকৰ মেৰিটত নাম অহা নিচিনা লাগিছে মানে আমাৰ তেনেকুৱা হৈছিল যেতিয়া আমাৰ ৰিজাল্ট দিছিল তেতিয়া মেৰিটত তেনেকৈ নাম অহা নিচিনা লাগিছিলে আৰু আপোনালোকৰ এতিয়া ৰিটেনত বহিবলৈ এনেকুৱা ইমান ডাঙৰ এটা কাটঅফ আহিছে তথাপিও আপোনালোকৰ নাম যে সেই কাটঅফত আহিছে সেইটো কাৰণে আপোনালোক খুবেই সুখী থাকক আৰু আপোনালোকে জোৰদাৰ প্ৰস্তুতি চলাওক যাতে আপোনালোকে ৰিটেনত কোৱালিফাই কৰি অসম পুলিচৰ এজন আৰক্ষী বিষয়া হিচাপে নিজকে মানে নিযুক্তি হ'ব পাৰে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে পৰীক্ষা এতিয়া খুবেই ওচৰ চাপিছে গতিকে আপোনালোকৰ মনতেও প্ৰশ্ন আহিব পাৰে যে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে বা আপোনালোকৰ ওবিসি কিমান পোষ্ট আছে জেনেৰেলৰ কিমান পোষ্ট আছে বা এসটি ইমান কম পোষ্ট আছে এনেকুৱা ধৰণৰ মানে চিন্তা আহিব পাৰে তো আপোনালোকে সেই পোষ্টৰ কথা নাভাবি আপোনালোকে নিজৰ পঢ়াত মনোযোগ দিয়ক আৰু আপোনালোকে পোনপ্ৰথমে সিলেবাসটো কমপ্লিট কৰক মোৰ ফালৰ পৰা মই আপোনালোকক এইখিনি এডভাইস দিব বিচাৰো কাৰণ ময়ো নিজেই প্ৰস্তুতি চলাই ইমান ধুনীয়া মানে আজি অসম পুলিচত চাকৰি কৰি আছো গতিকে আপোনালোকে নিজে প্ৰথমতে ফাৰ্স্ট টাইম সিলেবাসটো কমপ্লিট কৰি লওক আৰু সিএম ছাৰে কোৱা নিচিনাকৈ 1 তাৰিখে আমাৰ এডমিট দিব আৰু আপোনালোকে এডমিট পোৱাৰ পিছৰৰ পৰা আপোনালোকে ৰিভিজন কৰা ষ্টাৰ্ট কৰিব আৰু ৰিভিজন কৰি তেতিয়া আপোনালোকে এক্সামত বহিব তো মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এটাই ক'ব খুজিম যে আপোনালোকে এইখিনি সময়ত কোনো ধৰণৰ যাতে অইন চিন্তা নকৰি আপোনালোকে যদি পঢ়াত ফুল এটেনশন দিয়ে আৰু পঢ়াটো যাতে আগুৱাই লৈ যায় আৰু 1
1 তাৰিখ মানলৈকে আপোনালোকে পুৰা সিলেবাস কমপ্লিট কৰিবলৈ ট্ৰাই কৰক তাৰপিছত 1 তাৰিখৰ পিছত আপোনালোকে পুৰা ৰিভিজনত লাগি যাওক যাতে আপোনালোকে আগৰ পঢ়াখিনি আপোনালোকৰ এনে নাযায় গতিকে আপোনালোকে যাতে পৰীক্ষাটো ভাল হয় আপোনালোকৰ তাৰে কামনা কৰি মোৰ আজি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই বাই আকৌ পিছত লগ পাম